ৰোগীৰ লিফটিং আৰু মুভিং মডিউললৈ আপোনাক স্বাগতম। এই মডিউলৰ অন্তত আপুনি সক্ষম হ'ব শৰীৰৰ বল বিজ্ঞানৰ সংজ্ঞা দিয়া, ৰোগীক লিফটিং আৰু মুভিং কৰিবলৈ তিনিটা ইমাৰ্জেন্সি মুভছ আৰু দুটা নন ইমাৰ্জেন্সি মুভছৰ বৰ্ণনা কৰা, ৰোগীক স্থানান্তৰ কৰাৰ কৌশলসমূহৰ সংজ্ঞা দিয়া, ৰোগীৰ সৈতে ইমাৰ্জেন্সি মুভ কৰিবলগীয়া 5টা পৰিস্থিতিৰ উদাহৰণ বৰ্ণনা কৰা, ৰোগীক বহন কৰিবলৈ ব্যৱহৃত সা-সুবিধা আৰু যন্ত্ৰসমূহৰ তালিকা প্ৰস্তুত কৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা বুজা। ৰোগীক উত্তোলন বা স্থানান্তৰ কৰাৰ আগতে পৰিকল্পনা কৰা অতি প্ৰয়োজনীয় যাতে ৰোগীক অতিৰিক্ত আঘাত কৰা নাযায়। এই পৰিকল্পনাত উত্তোলন কৰিবলগীয়া ৰোগীৰ ওজন অনুমান কৰা সন্নিৱিষ্ট থাকে। আপোনাৰ সীমাবদ্ধতা চিনাক্ত কৰা অত্যাৱশ্যক আৰু আপোনাৰ সামৰ্থ্যৰ বাহিৰৰ ৰোগী উত্তোলন বা স্থানান্তৰ কৰাৰ চেষ্টা কৰিব নালাগে। সেয়ে যদি প্ৰয়োজন হয় তেন্তে অতিৰিক্ত সহায় ল'ব লাগে। এই মডিউলত আপুনি ৰোগী লিফটিং আৰু মুভিং কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে শিকিব। শৰীৰৰ যান্ত্ৰিকতাই বুজাই দিয়ে যে ৰোগীক উত্তোলন বা স্থানান্তৰ কৰাৰ সময়ত আঘাত কমোৱাৰ বাবে আমাৰ শৰীৰৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে। শৰীৰৰ যান্ত্ৰিকতা হৈছে ৰোগীক উত্তোলন বা বহন কৰাৰ সময়ত আমি বহা, থিয় হোৱা, ভাঁজ লোৱাৰ সঠিক ভংগিমা। ইয়াত থিয় হৈ শৰীৰটো সঠিকভাৱে লৰচৰ কৰা আৰু আঘাত ৰোধ কৰিবলৈ শক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো জড়িত হৈ থাকে। এজন উদ্ধাৰকাৰীৰ দ্বাৰা শৰীৰৰ যান্ত্ৰিকতাৰ সঠিক আৰু কাৰ্যকৰ ব্যৱহাৰ ঘটনাস্থান বা কাৰ্যক্ষেত্ৰৰ পৰা ৰোগী বা পীড়িতজনক উত্তোলন আৰু স্থানান্তৰ কৰাৰ সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ। এই পদ্ধতিৰ মাধ্যমে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰা, ততালিকৈ চিকিৎসা প্ৰদান কৰা আৰু উন্নত আৰোগ্যৰ সুবিধা প্ৰদান কৰা আৱশ্যক। যেতিয়া আপুনি নিজৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য ৰাখিবলৈ শিকে তেতিয়া আপুনি আন এজনক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব পাৰিব। যেতিয়া আপুনি এজন বেছি ওজন থকা ব্যক্তিক তুলি লয় তেতিয়া সঠিক শৰীৰৰ যান্ত্ৰিকতাই আপোনাক পিঠিৰ আঘাতৰ পৰা ৰক্ষা কৰিব। ৰোগীক উঠোৱা আৰু স্থানান্তৰ কৰাৰ কিছু সাধাৰণ নিয়ম লক্ষ্য কৰোঁ আহক। এই নিয়মবোৰে আঘাতৰ সম্ভাৱনা হ্ৰাস কৰে। আপোনাৰ ভৰি দুখন সঠিকভাৱে স্থাপন কৰক। ভৰি দুখন মজবুত, সমান মাটি আৰু আৰামদায়ক দূৰত্বত থকা উচিত। যদি মাটি পিছল বা অস্থিতিশীল হয় তেন্তে বিশেষ সাৱধানতা অৱলম্বন কৰক। ভৰিৰ সহায়ত তুলি লওক। পিঠিখন যিমান পাৰি পোন কৰি ৰাখক আৰু আঁঠুৰ ওপৰত বেকা হওক। কঁকাল বেকা কৰি সঙ্গীৰ ওপৰত চকু ৰাখিবলৈ চেষ্টা নকৰিব। এই কৌশলটোক পাৱাৰ লিফ্ট বুলি জনা যায়। এহাতেৰে তুলি লওঁতে দুয়োফালে হাওলাই দিয়াৰ পৰা বিৰত থাকক। আঁঠু দুটা বেকা কৰি ধৰিব আৰু পিঠিখন পোন কৰি ৰাখিব। লিফ্টৰ সময়ত টুইষ্টিং কম কৰক। ওজন যিমান পাৰি শৰীৰৰ ওচৰত ৰাখক। ই আঘাতৰ যিকোনো সম্ভাৱনা হ্ৰাস কৰিব পাৰে। চিৰিৰে ৰোগীক কঢ়িয়াই নিয়াৰ সময়ত চকাযুক্ত ষ্ট্ৰেচাৰৰ পৰিৱৰ্তে চিৰিৰ চকী ব্যৱহাৰ কৰিব লাগে। সম্ভৱ হ'লে চিৰিৰে পিছলৈ নামি যোৱাৰ সময়ত এজন উদ্ধাৰকাৰীক আপোনাক লক্ষ্য কৰি থাকিবলৈ দিয়ক। বেকা হৈ বা কাষৰ পৰা ওপৰলৈ তুলিব নালাগে। আগলৈ কোজা বা ভাৰসাম্যহীন অৱস্থাৰ পৰা তুলিব নালাগে। এই নীতিসমূহ তোলা, টনা, ঠেলা, কঢ়িওৱা, স্থানান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰক। আঘাত ৰোধ কৰাৰ চাবিকাঠি হ'ল মেৰুদণ্ডৰ সঠিক এলাইনমেণ্ট। পিঠিৰ তলৰ অংশক স্বাভাৱিক ভিতৰলৈ বেকা কৰি ৰাখক। হাতৰ গাঁঠি আৰু আঁঠু স্বাভাৱিকভাৱে ৰাখক। দলীয় কাম-কাজ অতি প্ৰয়োজনীয়। কোনো কামৰ সময়ত স্পষ্টভাৱে আৰু সঘনাই যোগাযোগ কৰক। দলৰ সদস্যসকলে বুজিব পৰা সহজ আদেশ ব্যৱহাৰ কৰক। আৰম্ভণিৰ পৰা শেষলৈকে গতিবিধিৰ মৌখিকভাৱে সমন্বয় কৰক। এটা সক্ৰিয় সুষম শাৰীৰিক ফিটনেছ কাৰ্যসূচী সহায়ক হ'ব। ইয়াত ফ্লেক্সিবিলিটি, হৃদযন্ত্ৰৰ ব্যায়াম, শক্তি আৰু পুষ্টি প্ৰশিক্ষণ অন্তৰ্ভুক্ত হ'ব লাগে। ৰোগী স্থানান্তৰৰ পদ্ধতিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি: ইমাৰ্জেন্সি মুভছ আৰু নন ইমাৰ্জেন্সি মুভছ। যেতিয়া পৰিস্থিতি বিপদজনক হয়, ৰোগীক তৎক্ষণাত চিকিৎসাৰ প্ৰয়োজন বা আন কোনো ৰোগীক জীৱন ৰক্ষাৰ ব্যৱস্থাৰ প্ৰয়োজন,
তেতিয়া ইমাৰ্জেন্সি স্থানান্তৰ কৰা হয় যেতিয়া পৰিস্থিতি তাৎক্ষণিক নহয় ৰোগীৰ অৱস্থা স্থিৰ থাকে অথবা স্থানান্তৰ কৰিবলৈ যথেষ্ট সময় আৰু মানুহ থাকে তেতিয়া নন ইমাৰ্জেন্সি স্থানান্তৰ বাছনি কৰা হয় ইমাৰ্জেন্সি স্থানান্তৰ তৎক্ষণাৎ কৰা হয় মেৰুদণ্ডৰ কোনো স্থিৰতা কৰা নহয় যেতিয়া পৰিস্থিতি সুৰক্ষিত নহয় আৰু ৰোগী আৰু উদ্ধাৰকাৰীৰ দুয়োৰে বাবে বিপদ থাকে তেতিয়া এই পদ্ধতি ব্যৱহাৰ কৰা হয় কিছু পৰিস্থিতি য'ত ইমাৰ্জেন্সি স্থানান্তৰ প্ৰয়োজন হ'ব পাৰে জুই বা জুইৰ বিপদ যিটো ৰোগী আৰু উদ্ধাৰকাৰীৰ বাবে এক বৃহৎ ভাবুকি বুলি গণ্য কৰা হয় বিস্ফোৰণ বা বিস্ফোৰণৰ আশংকা ঘটনাস্থলীত বিপদৰ পৰা ৰোগীক ৰক্ষা কৰিব নোৱাৰা অস্থিৰ অট্টালিকা লুটিখাই পৰি থকা গাড়ী শত্ৰুতাপূৰ্ণ ভিৰ বিপদজনক সামগ্ৰী স্পিল হোৱা গেছলিন চৰম বতৰ যত্নৰ প্ৰয়োজন হোৱা আন ৰোগীসকলৰ ওচৰলৈ যাবলৈও ইমাৰ্জেন্সি মুভ কৰা যায় ৰোগীৰ অৱস্থান বা স্থিতিৰ বাবে জীৱন ৰক্ষাকাৰী যত্ন ল'ব নোৱাৰিলে ইমাৰ্জেন্সি স্থানান্তৰণ কৰা প্ৰয়োজন হয় ইমাৰ্জেন্সি মুভ কৰাৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল মেৰুদণ্ডৰ আঘাত আৰু বেছি হোৱাৰ সম্ভাৱনা মেৰুদণ্ডক যিমান পাৰি সুৰক্ষা প্ৰদান কৰক ৰোগীক শৰীৰৰ দীঘল অক্ষৰ দিশত টানিব ডিঙি আৰু কান্ধৰ পৰা মূৰটো লৰচৰ নকৰাকৈ হাত আৰু বাহু সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক জৰুৰীকালীন স্থানান্তৰৰ প্ৰয়োজন হ'লেহে ৰোগীক স্থানান্তৰ কৰিব লাগে ইমাৰ্জেন্সি স্থানান্তৰণৰ কিছুমান প্ৰকাৰ হৈছে শাৰ্ট ড্ৰেগ শোল্ডাৰ অৰ ফৰআৰ্ম ড্ৰেগ ব্লেংকেট ড্ৰেগ অন্যান্য প্ৰকাৰৰ ইমাৰ্জেন্সি স্থানান্তৰণ হৈছে পিগি ব্ৰেক কেৰি ক্ৰেডল কেৰি ফায়াৰ ফাইটাৰ কেৰি 1 ৰেস্কুৱাৰ্ছ এছিষ্ট 2 ৰেস্কুৱাৰ্ছ এছিষ্ট অধিক জানিবলৈ প্ৰত্যেক প্ৰকাৰত ক্লিক কৰক ব্যক্তিজনৰ কাপোৰখন ডিঙিৰ পিছফালে ধৰি লওক কচাই লওক যাতে দৃঢ়ভাৱে ধৰিব পাৰে কাপোৰ ব্যৱহাৰ কৰি ব্যক্তিজনক মূৰৰ পৰা আগলৈ সুৰক্ষিতভাৱে টানি লৈ যাওক এই স্থানান্তৰণৰ সময়ত ব্যক্তিজনৰ মূৰটো কাপোৰ আৰু উদ্ধাৰকাৰীৰ বাহুৰ দ্বাৰা সুৰক্ষিত কৰা হয় এই স্থানান্তৰণ ক্লান্তিকৰ আৰু সঠিকভাৱে কৰা সত্ত্বেও উদ্ধাৰকাৰীৰ পিঠিত চাপ পৰিব পাৰে পিঠিৰ ফালৰ পৰা হাত দুখন ৰোগীৰ কান্ধৰ তলত ৰাখক আৰু ৰোগীৰ বাহু দুটাৰ আগত ধৰি লওক এই পদ্ধতি গধুৰ ৰোগীক স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই সঞ্চালনে মূৰ আৰু ডিঙিৰ বাবে কিছু সুৰক্ষা প্ৰদান কৰে কম্বলৰ সামগ্ৰীৰ আধাখিনি ৰোগীৰ কাষত গোটাই লওক ৰোগীজনক আঁঠুৰ ফালে লুটিয়াই দিয়ক যাতে কম্বলখন তেওঁৰ তলত ৰাখিব পাৰে ৰোগীজনক লাহে লাহে কম্বলখনৰ ওপৰত ঘূৰাই দিব টানি নিয়াৰ সময়ত ৰোগীৰ মূৰটো যিমান পাৰি তললৈ নমাই ৰাখিব লাগে ৰোগীক থিয় হ'বলৈ সহায় কৰক তেওঁৰ বাহু দুটা কান্ধৰ ওপৰত ৰাখক যাতে হাত দুখন বুকুৰ ওপৰত থাকে আগলৈ হাওলক আৰু উঠাওক তেওঁ বা তাই বাহুৰে ধৰি থকাৰ সময়ত আপুনি তললৈ হাওলি উৰু দুটাত ধৰি লওক উত্তোলনৰ গতিবিধি ব্যৱহাৰ কৰি তেওঁক আপোনাৰ পিঠিত উঠাওক তেওঁৰ আঁঠুৰ তলেদি বাহু দুটা পাৰ কৰি তেওঁৰ হাতৰ সৰু গাঁঠিত ধৰি লওক ৰোগীৰ পিঠিৰ ওপৰেৰে এটা বাহু ৰাখক আৰু হাতখন তেওঁৰ বাহুৰ তলত ৰাখক আনখন হাত তেওঁৰ আঁঠুৰ তলত ৰাখি ওপৰলৈ তুলি লওক যদি আপোনাৰ ৰোগী সচেতন তেন্তে তেওঁক তেওঁৰ বাহুটো আপোনাৰ কান্ধৰ ওপৰত ৰাখিবলৈ দিয়ক ৰোগীক পিঠিত তুলি টেপ বা ৰোলাৰ গজৰ সহায়ত হাত দুখন একেলগে সুৰক্ষিত কৰক ৰোগীৰ মূৰৰ ফালে মুখ কৰি বহি দিয়ক আৰু তাৰ পিছত হাওলি দিয়ক আপোনাৰ হাত আৰু আঁঠুৰ সহায়ত স্থানান্তৰ কৰক ৰোগীৰ মূৰটো যিমান পাৰি কম উচ্চতাত ৰাখক ৰোগীৰ বাহুটো আপোনাৰ ডিঙিত ৰাখক তেওঁৰ হাতখন আপোনাৰ হাতেৰে ধৰি ৰাখক ৰোগীৰ কঁকালক আনখন বাহু ৰাখক তেখেতক নিৰাপদ স্থানলৈ খোজকাঢ়ি যাবলৈ সহায় কৰক বিপদৰ মাত্ৰা বৃদ্ধি হ'লে কৌশল সলনি কৰিবলৈ সাজু থাকক
বাধা অসমান ভূমি আদিৰ বিষয়ে ৰোগীৰ সৈতে যোগাযোগ নিশ্চিত কৰক ৰোগীৰ বাহু দুইজন উদ্ধাৰকাৰীৰ কান্ধত ৰখা হয় প্ৰতিজন উদ্ধাৰকাৰীয়ে ৰোগীৰ এখন হাত ধৰি ৰোগীৰ কঁকালত খালী হাত এখন ৰাখে আৰু তেওঁক নিৰাপদ স্থানলৈ খোজ কাঢ়িবলৈ সহায় কৰে ইয়াৰ পিছত নন ইমাৰ্জেন্সি মুভৰ বিষয়ে জানো আহক নন ইমাৰ্জেন্সি মুভ অন্য প্ৰশিক্ষিত কৰ্মচাৰী বা উপস্থিত মানুহৰ সহায়ত কৰা উচিত ৰোগীৰ অতিৰিক্ত আঘাত ৰোধ কৰাৰ লগতে ৰোগীৰ অস্বস্তি আৰু বিষৰ পৰা হাত সাৰিবলৈ যত্ন লওক যিমান সম্ভৱ তিনিজন উদ্ধাৰকাৰী ব্যৱহাৰ কৰক সম্ভৱ হলে আৰু সন্দেহ হলে সদায় মেৰুদণ্ডৰ আঘাতৰ আশংকা কৰক আৰু লৰচৰ কৰাৰ আগতে বেকবোৰ্ডত মেৰুদণ্ডক সম্পূৰ্ণ স্থিৰতা প্ৰদান কৰক উদাহৰণস্বৰূপে গাড়ীৰ দুৰ্ঘটনাৰ পৰা ওলাই অহা ৰোগীক সুস্থ দেখা গলেও সদায় স্থিৰ কৰি ৰাখিব লাগে য'ত জীৱনৰ প্ৰতি কোনো তাৎক্ষণিক ভাবুকি নাথাকে তেনে ঠাইত ৰোগীক পৰিবহনৰ বাবে সাজু হলেহে নন ইমাৰ্জেন্সি মুভ ব্যৱহাৰ কৰি স্থানান্তৰ কৰিব লাগে কিছুমান নন ইমাৰ্জেন্সি মুভ হৈছে ডাইৰেক্ট গ্ৰাউণ্ড বা বেড লিফ্ট আৰু এক্সট্ৰিমিটি লিফ্ট অধিক জানিবলৈ প্ৰত্যেক প্ৰকাৰত ক্লিক কৰক ডাইৰেক্ট গ্ৰাউণ্ড লিফ্ট হৈছে তিনিজন উদ্ধাৰকাৰীৰ নন ইমাৰ্জেন্সি মুভ যাৰ সহায়ত ৰোগীক মাটি বা মজিয়াৰ পৰা বিছনা বা ষ্ট্ৰেচাৰলৈ লৈ যাব পাৰি ডিঙি বা মেৰুদণ্ডৰ সম্ভাৱ্য আঘাত পোৱা ৰোগীৰ ক্ষেত্ৰত এই মুভ ব্যৱহাৰ কৰাটো পৰামৰ্শ দিয়া নহয় যদিও এইটো দুজন ব্যক্তিৰ দ্বাৰা কৰা সম্ভৱ তিনিজন ব্যক্তিৰ পৰামৰ্শ দিয়া হয় ডাইৰেক্ট গ্ৰাউণ্ড লিফ্ট কৰিবলৈ ৰোগীয়ে মুখ ওপৰলৈ কৰি শুই থাকিব লাগে আৰু তেওঁৰ বাহু দুটা বুকুৰ ওপৰত ৰাখিব লাগে ৰোগীৰ এফালে আপুনি আৰু আপোনাৰ সহায়কসকলে শাৰী পাতিব লাগে এজন উদ্ধাৰকাৰী ৰোগীৰ মূৰৰ ওচৰত আন এজন মধ্যভাগত আৰু তৃতীয়জন ৰোগীৰ ভৰিৰ ওচৰত থাকিব লাগে প্ৰত্যেক উদ্ধাৰকাৰীয়ে ৰোগীৰ ভৰিৰ ওচৰত আঁঠুৰ ওপৰত বহিব লাগে মূৰত ধৰা উদ্ধাৰকাৰীয়ে ৰোগীৰ ডিঙিৰ তলত এখন হাত ৰাখি কান্ধত ধৰিব লাগে যাতে মূৰটো কোলাত ল'ব পাৰে আনখন বাহু পিঠিৰ তলত কঁকালৰ ঠিক ওপৰত ৰাখিব লাগে তেওঁৰ মধ্যভাগত থকা উদ্ধাৰকাৰীয়ে এটা হাত নিতম্বৰ ওপৰত আৰু এটা হাত নিতম্বৰ তলত ৰাখিব লাগে ৰোগীৰ ভৰিৰ তলৰ অংশত উদ্ধাৰকাৰীয়ে এটা হাত আঁঠুৰ তলত আৰু আনখন হাত গোৰোহাৰ তলত ৰাখিব লাগে প্ৰথমে মূৰৰ ওচৰত থকা উদ্ধাৰকাৰীৰ সংকেতত সকলোৱে ৰোগীক আঁঠুৰ সমতললৈকে তুলিব লাগে তাৰ পিছত সংকেতত উদ্ধাৰকাৰীয়ে ৰোগীজনক বুকুৰ ফালে লুটিয়াই দিব লাগে অৱশেষত সিগনেলত ৰোগীক ধৰি ৰাখি সকলোৱে থিয় হ'ব লাগে এতিয়া আপুনি তেওঁক স্থানান্তৰ কৰিব পাৰে যেতিয়া ৰোগীক পুনৰ সুপাইন অৱস্থাত ৰখাৰ সময় হয় তেতিয়া এই প্ৰক্ৰিয়াটো ওলোটা কৰিব লাগে এক্সট্ৰিমিটি লিফ্টৰ বাবে দুজন ব্যক্তিৰ প্ৰয়োজন এই লিফ্ট মাটিৰ পৰা ৰোগীক এখন চকী বা ষ্ট্ৰেচাৰলৈ স্থানান্তৰ কৰিবলৈ আদৰ্শ ইয়াক চকীৰ পৰা ষ্ট্ৰেচাৰলৈ ৰোগীক স্থানান্তৰ কৰিবলৈও ব্যৱহাৰ কৰা হয় কিন্তু যদি মূৰ ডিঙি মেৰুদণ্ড কান্ধ নিতম্ব বা আঁঠুৰ আঘাতৰ সম্ভাৱনা থাকে বা স্থিৰ নকৰা এক্সট্ৰিমিটিত কোনো সন্দেহযুক্ত ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা থাকে তেন্তে ইয়াক কৰিব নালাগে ৰোগীক ওপৰলৈ মুখ কৰি ৰাখিব লাগে আঁঠু দুটা কচাই থব লাগে আপুনি ৰোগীৰ মূৰৰ ওচৰত আঁঠু কাঢ়ি লৈ হাত দুখন তেওঁৰ কান্ধৰ তলত ৰাখিব লাগে আপোনাৰ সহায়কক ৰোগীৰ ভৰিৰ ওচৰত থিয় কৰি তেওঁৰ কঁকালত ধৰিবলৈ দিয়ক আপোনাৰ সহায়কক ৰোগীক বহি থকা অৱস্থালৈ টানিবলৈ নিৰ্দেশ দিয়ক আৰু আপুনি ৰোগীক কান্ধৰ পৰা ঠেলক যদিহে সন্দেহযুক্ত ফ্ৰেকচাৰৰ কোনো লক্ষণ দেখা যায় তেন্তে আপোনাৰ সহায়কজনে ৰোগীজনক বাহুত ধৰি টানিবলৈ নিদিব ৰোগীৰ কাষলৰি তলেদি হাত দুটা ভৰাওক আৰু হাতৰ গাঁঠিত ধৰি লওক ৰোগীজন আধা বহাৰ অৱস্থাত থাকিলে আপোনাৰ সহায়কক তলত বহি ৰোগীৰ ভৰি দুখন আঁঠুৰ পিছফালে ধৰিবলৈ দিয়ক ইয়াৰ পিছত এজন ৰোগীক কেনেকৈ ৰাখে তাৰ বিষয়ে জানো আহক ৰোগীক কেনেকৈ ৰখা হয় সেয়া ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে
চকৰ লক্ষণ দেখা দিয়া ৰোগীক চক অৱস্থাত ৰখা হয় অৰ্থাৎ দীঘল স্পাইন বোৰ্ডত ভৰি দুখন 20 পৰা 30 সেন্টিমিটাৰ ওপৰলৈ তুলি থোৱা হয় শ্বাস প্ৰশ্বাসৰ সমস্যা থকা ৰোগীসকলে অধিক আৰামদায়ক অৱস্থাত থাকিব পাৰে যদিহে আঘাতবিলাকে ইয়াক বাধা নিদিয়ে এই ৰোগীসকলে সাধাৰণতে বহি থকাৰ ইচ্ছা কৰে পেটৰ বিষ থকা ৰোগীয়ে সাধাৰণতে ভৰি দুখন কোচাই এফালে কাটি হৈ শুব বিচাৰে বমি কৰি থকা এজন প্ৰতিক্ৰিয়াশীল ৰোগীক আৰামৰ অৱস্থাত থাকিবলৈ দিব লাগে যদিহে আঘাতে ইয়াক বাধা নিদিয়ে ৰোগীৰ উশাহ লোৱা পথ পৰিচালনা কৰিবলৈ সদায় সাজু থাকক বিশেষকৈ মেৰুদণ্ডৰ আঘাতৰ সন্দেহযুক্ত আঘাতপ্ৰাপ্ত ৰোগীক দীঘল স্পাইন বোৰ্ডত উপযুক্তভাৱে স্থিৰ কৰি ৰাখিব লাগে অচেতন হলে আৰু বিপৰীত সংকেত নহলে ৰোগীক ৰিকভাৰী পজিচনত ৰাখক অৱশ্যে প্ৰতিটো পৰিস্থিতি সমাধান কৰাটো সম্ভৱ নহয় স্থান আৰু ৰোগীৰ অৱস্থাই ৰোগীৰ বাবে ভাল অৱস্থান নিৰ্ধাৰণ কৰে ইয়াৰ পিছত ৰোগী স্থানান্তৰ কৰিবলৈ ব্যৱহৃত সা সামগ্ৰী সম্পৰ্কে শিকোৱা হওক EMT আৰু এডভান্স লাইফ সাপোৰ্ট ALS কৰ্মচাৰীসকলে প্ৰায়ে ইমাৰ্জেন্সি মেডিকেল ৰেছপন্ডাৰসকলক ৰোগীক স্থানান্তৰৰ বাবে প্ৰস্তুত কৰা আৰু ৰোগীসকলক এম্বুলেন্সত উঠোৱাৰ কামত সহায় কৰিবলৈ কয় এই কামবোৰত সহায় কৰিবলৈ আপুনি ব্যৱহৃত বিভিন্ন স্থানান্তৰ আৰু পেকেজিং ডিভাইচসমূহৰ বিষয়ে পৰিচিত থাকিব লাগিব বহুতো ইমাৰ্জেন্সি মেডিকেল ৰেছপন্ডাৰ পাঠ্যক্ৰমত স্থিতিকৰণ সঁজুলিৰ তথ্য আৰু অনুশীলন অন্তৰ্ভুক্ত কৰা নাথাকে এনে ধৰণৰ সঁজুলিৰ ভিতৰত ৰোগীক নিৰাপদে গন্তব্যস্থানলৈ লৈ যাব পৰাকৈ ডিজাইন কৰা ষ্ট্ৰেচাৰ আৰু অন্যান্য ডিভাইচো অন্তৰ্ভুক্ত আপুনি এই সা সামগ্ৰীসমূহৰ ব্যৱহাৰৰ সৈতে সম্পূৰ্ণ পৰিচিত হ'ব লাগিব এনে সা সঁজুলিৰ সীমাবদ্ধতাও আপুনি জানিব লাগিব নিয়মিতভাৱে সঁজুলিসমূহৰ ৰক্ষণাবেক্ষণ আৰু পৰিদৰ্শন কৰাটো অতি গুৰুত্বপূৰ্ণ কিছুমান সঁজুলি চাও আহক কিছুমান ৰোগী স্থানান্তৰ কৰা সা সামগ্ৰী হৈছে লাইট ৱেট পোৰ্টেবল ষ্ট্ৰেচাৰ হুইল ষ্ট্ৰেচাৰ স্কুপ ষ্ট্ৰেচাৰ ভেষ্ট টাইপ এক্সট্ৰিকশ্যন ডিভাইচ ড্ৰ ছিট স্পাইন বোৰ্ড বা বেকবোৰ্ড আৰু ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ অধিক জানিবলৈ প্ৰতিটো সঁজুলিত ক্লিক কৰক লাইট ৱেট পোৰ্টেবল ষ্ট্ৰেচাৰক ফল্ডিং বা ফ্লেট ষ্ট্ৰেচাৰ বুলিও জনা যায় ই সাধাৰণ চকাযুক্ত ষ্ট্ৰেচাৰতকৈ বহুত লঘু আৰু ই ৰোগীক চিৰিৰে তললৈ বা সংকীৰ্ণ ঠাইৰ পৰা বাহিৰলৈ লৈ যোৱাটো বহুত সহজ কৰি তোলে পোৰ্টেবল ষ্ট্ৰেচাৰসমূহ কেনভাছ এলুমিনিয়াম বা গধুৰ প্লাষ্টিকৰ হ'ব পাৰে আৰু সংৰক্ষণৰ বাবে সহজে ভাঁজ বা ৰোল কৰিব পাৰি এলুমিনিয়াম আৰু প্লাষ্টিকৰ ষ্ট্ৰেচাৰসমূহ আজিকালি সাধাৰণভাৱে ব্যৱহৃত হয় কাৰণ ইয়াক সহজে জীৱাণুমুক্ত কৰিব পাৰি হুইল ষ্ট্ৰেচাৰ সাধাৰণতে এম্বুলেন্সৰ বাবে ব্যৱহাৰ কৰা হয় ই হৈছে পৰিৱৰ্তনশীল উচ্চতাৰ চকাযুক্ত ফ্ৰেমত এখন ভাঁজ কৰিব পৰা চকাযুক্ত ষ্ট্ৰেচাৰ সাধাৰণতে পৰিবহনৰ সময়ত লৰচৰ নহবলৈ ষ্ট্ৰেচাৰৰ এটা অবিচ্ছেদ্য লাগ এম্বুলেন্সৰ ভিতৰৰ স্প্ৰিঙত লেছত লগ হৈ থাকে ইয়াৰ উপৰিও ৰোগীক সুৰক্ষিত কৰিবলৈ ফিটা থাকে সাধাৰণতে ষ্ট্ৰেচাৰখন এবাৰ ব্যৱহাৰযোগ্য চাদৰেৰে ঢাকি থোৱা হয় আৰু প্ৰতিবাৰ খালী কৰাৰ পিছত পৰিষ্কাৰ কৰা হয় যাতে সংক্ৰমণ বিয়পিব নোৱাৰে ইয়াৰ মূল উদ্দেশ্য হৈছে ৰোগীক চিকিৎসালয়লৈ স্থানান্তৰিত কৰাত সহায় কৰা স্কুপ ষ্ট্ৰেচাৰ বা ক্লেম সেল ৰবাৰ্টছন অৰ্থপেডিক ষ্ট্ৰেচাৰ বা কেবল স্কুপ ই বিশেষভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিসকলক স্থানান্তৰ কৰিবলৈ ব্যৱহৃত এটা সঁজুলি ইয়াক প্ৰায়ে সেইসকলক মাটিৰ পৰা তুলিবলৈ ব্যৱহাৰ কৰা হয় যিসকলৰ মেৰুদণ্ডৰ আঘাত হ'ব পাৰে তেওঁলোকক এইদৰে উঠাব লাগে যদিহে তেওঁ অচেতন হয় বা আঘাতৰ ক্ষেত্ৰত স্থিৰতা ৰাখিবলৈ প্ৰয়োজন হয় ভেষ্ট টাইপ এক্সট্ৰিকেশ্যন ডিভাইচে বহি থকা ৰোগীক স্থানান্তৰণ কৰাত সহায় কৰে আৰু একে সময়তে ৰোগীৰ মূৰ ডিঙি আৰু মেৰুদণ্ডৰ সুস্থিৰ কৰে ইয়াক সাধাৰণতে বাহনৰ দ্বাৰা স্থানান্তৰণৰ সময়ত ব্যৱহাৰ কৰা হয় ভেষ্ট টাইপ এক্সট্ৰিকেশ্যন ডিভাইচৰ বিভিন্ন প্ৰকাৰ হৈছে ষ্টেয়াৰ চেয়াৰ বাস্কেট ষ্ট্ৰেচাৰ আৰু ফ্লেক্সিবল ষ্ট্ৰেচাৰ
ষ্টেয়াৰ্ছ চেয়াৰে উদ্ধাৰকাৰীসকলক বহি থকা ৰোগীসকলক চিৰিৰে তললৈ আৰু ট্ৰেডিশ্যনেল ষ্ট্ৰেচাৰ ফিট নহ'ব পৰা ঠাইৰ মাজেৰে লৈ যোৱাত সহায় কৰে। নতুন ব্ৰেণ্ডসমূহ কেনভাছ বা কঠিন প্লাষ্টিকৰ আসনৰ সৈতে মজবুত ভাঁজ কৰা ফ্ৰেমৰ দ্বাৰা নিৰ্মিত আৰু ইয়াক সংৰক্ষণ কৰাটো সহজ। ইয়াৰ চকা থাকে, যাৰ ফলত উদ্ধাৰকাৰীয়ে ইয়াক সমতল ঠাইত চলাই নিব পাৰে। কিছুমান মডেলত ট্ৰেক্টৰ ট্ৰেড মেকানিজম থাকে, যাৰ ফলত কেৱল হেলনীয়া কৰি চিৰিৰ পৰা সহজেই তললৈ পিছলাই নিব পাৰি। বাস্কেট ষ্ট্ৰেচাৰ ধাতু বা শক্তিশীল কৃত্ৰিম সামগ্ৰীৰে তৈয়াৰ কৰা হয়, য'ত ৰোগীক ৰখা হয় যাতে তেওঁক জৰুৰীকালীন চিকিৎসা সেৱাৰ দ্বাৰা দুৰ্ঘটনা বা দুৰ্গম স্থানৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনিব পাৰে। ষ্ট্ৰেচাৰক ৰছীয়েও তুলিব পাৰি। বাস্কেট ষ্ট্ৰেচাৰক ষ্ট্ৰক ষ্ট্ৰেচাৰ বুলিও জনা যায়। ফ্লেক্সিবল ষ্ট্ৰেচাৰ ৰবৰযুক্ত কেনভাছ বা অন্যান্য ফ্লেক্সিবল সামগ্ৰী যেনে গধুৰ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। প্ৰায়ে পকেটত কাঠৰ স্লেট চিলাই কৰা হয়। সাধাৰণতে ফ্লেক্সিবল ষ্ট্ৰেচাৰৰ প্ৰতিটো ফালে 3ডালকৈ কঢ়িয়াই নিয়া হেণ্ডেল থাকে। ইয়াৰ ফ্লেক্সিবিলিটিৰ বাবে ই আবদ্ধ ঠাইত বা সংকীৰ্ণ হলৱেত ব্যৱহাৰযোগ্য। ড্ৰ ছিট হৈছে ৰোগীৰ পিঠিৰ ওপৰৰ অংশ আৰু উৰুৰ মাজৰ অংশটো ঢাকিবলৈ বিচনাৰ তলৰ চাদৰৰ মাজৰ ফালে ক্ৰছৱাইজকৈ ৰখা সৰু বেডশ্বীট। ইয়াক প্ৰায়ে চিকিৎসা পেছাদাৰীসকলে ৰোগীক স্থানান্তৰণ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াক প্লাষ্টিক, ৰবৰ বা কপাহৰ পৰা তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ আকাৰ নিয়মীয়া চাদৰৰ প্ৰায় আধা। ৰবৰৰ বিচনা ব্যৱহাৰ কৰিলে মেট্ৰেছ পেডৰ ঠাইত ইয়াক ব্যৱহাৰ কৰিব পাৰি। ড্ৰ ছিটখন বিচনাৰ কাষত লগাবও পাৰে বা নলগাবও পাৰে। বেকবোৰ্ড হৈছে এখন কঠিন বৰ্ড, য'ত আঘাতপ্ৰাপ্ত ব্যক্তিক, বিশেষকৈ ডিঙি বা মেৰুদণ্ডৰ আঘাতপ্ৰাপ্ত ব্যক্তিক ৰাখি পৰিবহণৰ সময়ত অধিক আঘাত ৰোধ কৰিবলৈ স্থাপন কৰি স্থিৰ কৰি ৰখা হয়। এই সঁজুলিবোৰ সাধাৰণতে কাঠ বা কৃত্ৰিম সামগ্ৰীয়ে তৈয়াৰ কৰা হয়, যিয়ে তেজ শোষণ নকৰে। ইয়াৰ সাধাৰণতে হেণ্ডেল বা কঢ়িয়াই নিয়া ফিটা থাকে। ইয়াৰ দুটা প্ৰকাৰ আছে। দীঘল বেকবোৰ্ড 6 পৰা 7 ফুট দীঘল, শুই থকা আৰু স্থিৰ কৰি ৰখাৰ প্ৰয়োজন হোৱা ৰোগীৰ বাবে ব্যৱহাৰ কৰা হয়। চুটি বেকবোৰ্ড 3 পৰা 4 ফুট দীঘল, ডিঙিত বা মেৰুদণ্ডৰ আঘাতৰ সন্দেহ হ'লে ৰোগীক বাহনৰ পৰা উলিয়াই আনিবলৈ প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা হয়। ৰোগীৰ পিঠি আৰু আসনৰ মাজত বেকবোৰ্ডখন সুমুৱাই দিয়া হয়। চুটি বৰ্ডত সুৰক্ষিত কৰি কঠিন চাৰ্ভাইকেল কলাৰ পিন্ধালে ৰোগীক বাহনত শুই থকা অৱস্থাৰ পৰা দীঘল বৰ্ডত শুই থকা অৱস্থালৈ উলিয়াই আনিব পাৰি। ৱেষ্ট টাইপ ডিভাইচসমূহ সাধাৰণতে সৰু বেকবোৰ্ড হিচাপে ব্যৱহাৰ কৰা হয়। ইম্প্ৰভাইজড ষ্ট্ৰেচাৰ 2ডাল কাঠ বা বাঁহৰ টুকুৰা আৰু টি-চাৰ্টৰ পৰাও তৈয়াৰ কৰিব পাৰি। কেৱল ডায়েগ্ৰামত ব্যাখ্যা কৰা ধৰণে টি-চাৰ্টৰ 2টা বাহুৰ মাজেৰে টুকুৰাবোৰ সুমুৱাই দিলে ইম্প্ৰভাইজড ষ্ট্ৰেচাৰৰ ওজন বহন ক্ষমতা আৰু অধিক শক্তিশালী কৰি তুলিবলৈ 2টা টি-চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত ৰোগীক তুলি লোৱা আৰু স্থানান্তৰ কৰাত স্বেচ্ছাসেৱকৰ ভূমিকা সম্পৰ্কে জানো আহক। স্বেচ্ছাসেৱকসকলে বহুত দিশত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে অঘটনস্থলীত উপস্থিত বিপদসমূহ আঁতৰাই ভুক্তভোগীৰ সুৰক্ষা নিশ্চিত কৰাত ৰেছপণ্ডাৰসকলক সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে আহত ভুক্তভোগীক হাতেৰে বা ষ্ট্ৰেচাৰত কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত উদ্ধাৰকাৰীসকলক সহায় কৰিব পাৰে। আঘাতপ্ৰাপ্ত ভুক্তভোগীক ড্ৰেছিং আৰু সুস্থিৰ কৰাত এমএফআৰসকলকো সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে সচেতন হ'ব লাগিব যে ৰোগীৰ কিছুমান বিশেষ অৱস্থাৰ বাবে বিশেষ কৌশলৰ প্ৰয়োজন হয়, যাতে আঘাত আৰু বেছি বেয়া নহয়। এনে অৱস্থাত মেডিক বা চিকিৎসকৰ বাবে অপেক্ষা কৰক। স্বেচ্ছাসেৱকসকলে চিকিৎসা কৰ্মচাৰীসকলক মৌলিক জীৱন সহায়ক ব্যৱস্থা ৰক্ষণাবেক্ষণত সহায় কৰিব পাৰে। এতিয়া আমি এই মডিউলৰ শেষত উপনীত হৈছোহি। এই মডিউলত আলোচনা কৰা মূল কথাসমূহ হ'ল শৰীৰৰ যান্ত্ৰিকতা বুলিলে আঘাত কম হোৱাকৈ ৰোগীক তুলি লোৱা আৰু স্থানান্তৰ কৰাত আমাৰ শৰীৰৰ ব্যৱহাৰক বুজায়।
ৰোগী বা ভুক্তভোগীক অঘটনস্থলী বা অপাৰেশ্যন এলেকাৰ পৰা তুলি লোৱা আৰু স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ সময়ত উদ্ধাৰকাৰীয়ে শৰীৰৰ যান্ত্ৰিকতাৰ সঠিক আৰু কাৰ্যক্ষম ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। ৰোগীক চলাচল কৰা কৌশলসমূহক ইমাৰ্জেঞ্চি মুভ আৰু নন ইমাৰ্জেঞ্চি মুভ হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। ইমাৰ্জেঞ্চি মুভৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল মেৰুদণ্ডৰ আঘাত হোৱাৰ সম্ভাৱনা। নন ইমাৰ্জেঞ্চি মুভসমূহ আন প্ৰশিক্ষিত কৰ্মী বা অন্য মানুহৰ সহায়ত কৰিব লাগে। ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান অথবা EMT আৰু এডভান্স লাইফ ছাপোৰ্ট বা ALS কৰ্মীসকলে সাধাৰণতে ইমাৰ্জেঞ্চি মেডিকেল ৰেছপণ্ডাৰসকলে ৰোগীক স্থানান্তৰৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিবলৈ আৰু ৰোগীসকলক এম্বুলেন্সত উঠাই দিবলৈ ক'ব পাৰে। সেয়েহে সঁহাৰিদাতাসকলৰ বাবে ৰোগীক তুলি লোৱা আৰু স্থানান্তৰ কৰাৰ বিভিন্ন ধৰণৰ সঁজুলি আৰু কৌশল জনাটো গুৰুত্বপূৰ্ণ। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় হৈছে। এইটো এটা মূল্যায়ন অভ্যাস। সকলো প্ৰশ্নৰ মূল্য সমান। পাছ হ'বলৈ আপুনি কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।